আমি ইয়াত দৃশ্যাংশ কিছু দেখুৱাইছো আপোনালোকক পোনপটীয়াকৈ নগাঁও লোকসভা সমষ্টিৰ যেহেতু প্ৰাৰ্থী হ'ব সুৰেশ বৰা এয়া পোনপটীয়া সম্প্ৰচাৰ আপোনালোকে দেখিবলৈ পাইছে বিজেপিৰ কৰ্মকৰ্তা তথা সমৰ্থক সুৰেশ বৰা সমৰ্থকসকলৰ মাজত এতিয়া দেখিবলৈ পোৱা গৈছে আনন্দ উল্লাস ইতিমধ্যে প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছতে এয়া আনন্দ উল্লাসে এতিয়া বিৰাজ কৰিছে নগাঁও সমষ্টিৰ বিজেপিৰ সমৰ্থকসকলৰ মাজত এয়া পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাইছো নগাঁৱৰ প্ৰথম প্ৰতিক্ৰিয়া হিচাপে মই প্ৰথমতে বিজেপি দলৰ আমাৰ ভাৰতৰ বৰ্তমান প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ লগতে আমাৰ অমিত শ্বাহ ডাঙৰীয়া নাড্ডা ডাঙৰীয়া আৰু বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ যে এইখিনিতে মই পীযুষ হাজৰিকা ডাঙৰীয়া জিতু গোস্বামী ডাঙৰীয়া ৰূপক শৰ্মা ডাঙৰীয়া এখেতসকলক মই ধন্যবাদ জনাইছোঁ যে তেখেতসকলে মোক যে নগাঁও লোকসভাৰ কাৰণে টিকটটো দিছে তাৰ বাবে মই চিৰকৃতজ্ঞ তেখেতসকলৰ ওচৰত আৰু এতিয়াই মানে এই স্থানৰ পৰাই নগাঁও লোকসভাৰ ভোটাৰ ৰাইজক মই হাতজোৰ কৰি প্ৰাৰ্থনা কৰিছোঁ যে অঞ্চলৰ উন্নয়নৰ কাৰণে আৰু ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে নগাঁও লোকসভা ভোটাৰ ৰাইজে এইবাৰ বিজেপিৰ আমাৰ কেণ্ডিডেটক পদুম ফুলৰ চিনত ভোট দিবলৈ মই ডাঙৰীয়াই ভাৰতৰ ৰাইজৰ কাৰণে অসমৰ ৰাইজৰ কাৰণে যি কাম কৰিছে বিজেপি দলে যি কাম কৰিছে বিশেষকৈ আমাৰ সকলোৰে প্ৰিয় জননেতা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ কাৰণে যি কৰিছে এই কথাবিলাকে আমাৰ মূল ইস্যু হিচাপে আমি ৰাইজৰ মাজত লৈ যাম আৰু আজি আপোনালোকে দেখিছে ইয়াত এতিয়া আমি এখন সভাৰ সন্মুখতে আপোনালোকে আমাক এটা বাইট লৈছে বা আপোনালোকে আমাক সাক্ষাৎকাৰ লৈছে গতিকে চাওক বিপুল মানুহে সন্ধ্যা সময়ত ইয়াত আছে আৰু এটা মাইনৰিটি অধ্যুষিত অঞ্চল গতিকে ইয়াৰ পৰাই প্ৰমাণ হৈছে যে আমাৰ নগাঁও লোকসভা জয় হ'ব আৰু ইয়াৰ পৰাই ভগৱানৰ ওচৰতো আমি প্ৰাৰ্থনা জনাইছোঁ আশীষ কৰে যে আমাৰ নগাঁও লোকসভা জিকক আৰু আমি বিজেপিৰ লগত একেলগে চামিল হৈ আমাৰ নগাঁও লোকসভাৰ উন্নয়নৰ কাম কৰিব পাৰোঁ এইখিনি সেই পাৰ্চেণ্টেজটো আজি আমি ক'ব